সহজৰ ঠিকনা বিচাৰি ভাগৰুৱাই অতীতক বুজাব পাৰে কোনে ঢাকি থৈ সপোনৰ সমাধি জীৱনৰ হেঁপাহেৰে অকাইছানে কি উভতি গৈ দেখিলো জীয়া অগণি যদি তোমালোকে মোক জোৰ কৰা মই কাজলৰ লগতে সম্পৰ্ক ৰাখিম কিন্তু সেইখন আৰু সংসাৰ হৈ নাথাকিব আজি ভাবিছিলোঁ যে মেজাংকুৰিক জোখতকৈ অলপ বেছি অসভ্যালি কৰিলোঁ তো চৰি বুলি ক'ম এতিয়া দেখিছোঁ আগৰ কথাবোৰহে খুচৰিব লাগিব আগৰ কথাবোৰ ক'বই লাগিব মই তেনেকৈ কোৱাৰ কাৰণ আছিল দাদা হঠাতে সকলো সপোনবোৰ ভাঙি থানবান হৈ গ'লো ভুল ক'ৰবাত আমিয়ে কৰিলোঁ নেকি অবিনাশ দাদা বুৱা আৰু তোমাৰ এক্সিডেণ্টৰ পিছত মৰমৰ অৱস্থা আৰু পৰিস্থিতিটো চাই তাহাঁতৰ বিয়াখন খৰধৰকৈ ঠিক কৰিছিলোঁ যাতে সি এইবোৰ কথা ভাবি নিজকে শেষ কৰি নলয় কিন্তু আজি মৰমহঁতৰ মিউচুৱেল ডাইভৰ্চ কেছৰ আৰম্ভণি হ'ল চাওঁতে চাওঁতে 2-3টা হিয়াৰিঙৰ ভিতৰত সিহঁতৰ সংসাৰৰ অস্তিত্বই নাইকিয়া হৈ যাব মিষ্টাৰ বিৰ কথাবোৰ শুনাৰ পিছত সকলো সলনি হৈ গ'ল মিষ্টাৰ বি যেন মানুহ নহয় এজাক ধুমুহা বাৰু অবিনাশ আমি মিষ্টাৰ বিৰ কথাত অকণমান বেছি আৱেগিক হৈ গৈছোঁ নেকি মানে দাদা মানে আমি মিষ্টাৰ বিৰ কথাবোৰ শুনি কাজলৰ কোনো কথাতেই গুৰুত্ব দিয়া নাই যেন সকলো সত্য মিষ্টাৰ বিয়েহে কৈ আছে ঠিক এটা মোৰ ৰিকুৱেষ্ট কৰিবলগীয়া আছে কি দেউতা এতিয়াৰ পৰা মৰমৰ সকলো দায়িত্ব তুমি ল'ব লাগিব তাক আমি সৰুৰে পৰা যথেষ্ট মৰমত ডাঙৰ দীঘল কৰিছোঁ গতিকে এতিয়া মৰমৰ সকলো সুখ দুখৰ সমভাগী তুমি হ'ব লাগিব পাৰিবানে তুমি বোৱাৰী কিয় নোৱাৰিম দেউতা নিশ্চয় পাৰিম আপোনাক মই কথা দিছোঁ দেউতা আপুনি চিন্তা নকৰিব তেখেতক মই কেতিয়াও নেৰোঁ আপুনি মোক বিশ্বাস কৰিব পাৰে ভাল পাওঁ ন তই মোক এষাৰটো কথা ক'লিহেঁতেন ধেমালিতে বুজা হোৱাৰ পৰাই কেৱল মোক বিয়া দিব লাগিব সেই বুলিয়ে জোকাই থাকিলে এবাৰো কিয় ধেমালিতে নকলি ৰুক্ম কাজল মই তোক বিয়া কৰাব লাগিব ঘৰত কিবা এটা ভাল বস্তু খালেও তই সৰুৰ পৰাই অকণমান হ'লেও মোলৈ লুকুৱাই লৈ আন মোক খাব দিয় তেতিয়াই কিয় কৈ নিদিলি ধেমালিতে মই মোৰ ভাল লগাবোৰ এনেকৈয়ে তোৰ লগত ভাগ কৰি খাম বুলি পুৰুষ প্ৰত্যেকজনী ছোৱালীৰ জীৱনত সপোন কি থাকে জান তাইৰ স্বামী দেউতাকৰ দৰে হ'ব কিন্তু দেউতা বোলা শব্দটো মোৰ জীৱনত একেবাৰেই মূল্য নাই অনুভৱ কৰিবলৈ শিকিছিলোঁ কেৱল তোৰ পৰাই কুক ভাগ তাৰ পৰাই আৰম্ভ
খুৰুকাত ভাত সিজোৱা ল'ৰালিত ময়ো তোৰ পত্নী হৈছিলোঁ। তেতিয়াও কিয় ধেমালিতে কৈ নেপেলালি ৰুক্ম? কাৰণ মই তোক ভাল পাওঁ কাজল, তোক মই ভাল পাওঁ। ভাবিছিলোঁ মৰম ইমান সহজ সৰল, তোৰ মৰম আৰু তাৰ সুখেৰে গোটেই জীৱনটোৱে সলনি কৰি পেলাব। কিন্তু এতিয়া কেৱল মৰমে নহয়, তয়ো। কি দৰকাৰ আছিল সেইদিনাখন আমাৰ ঘৰত গৈ এইবোৰ কথা কোৱাৰ? যিবোৰ কথা কেতিয়াও কোৱাই নহ'ল, সেইবোৰ তই তোৰ মনৰ মাজতে থাকিব দিব লাগিছিল। কাজল, তই নুচুবি মোক। এতিয়া তই মোক আৰু হাতেৰে নুচুবি ৰুক্ম, কাৰণ মই এতিয়া ভাঙিবলগীয়া এখন সংসাৰৰ কাৰোবাৰ দাগ লগা পত্নী, য'ত বদনামৰ বতাহে মোক ভাঙি থান বান কৰি পেলাইছে। কাজল, তই সঁচা, তোৰ ভাল পোৱাবোৰ সঁচা, কোনো বতাহে তোক একো কৰিব নোৱাৰে। মৰম ভাবিছিলোঁ মৰম ইমান সহজ সৰল, তোৰ মৰম আৰু তাৰ সুখেৰে গোটেই জীৱনটোৱে সলনি কৰি পেলাব। কিন্তু এতিয়া কেৱল মৰমে নহয়, তয়ো। কি দৰকাৰ আছিল সেইদিনাখন আমাৰ ঘৰত গৈ এইবোৰ কথা কোৱাৰ? যিবোৰ কথা কেতিয়াও কোৱাই নহ'ল, সেইবোৰ তই তোৰ মনৰ মাজতে থাকিব দিব লাগিছিল। এতিয়া তই কৈ কি ভাল পালি ৰুক্ম? ভাবিছিলোঁ সেই কথাবোৰ যদি মই সিহঁত আগত কৈ পেলাওঁ, অন্ততঃ তোৰ গাত যে একো দুখ নাই, অন্ততঃ সেইখিনি কথা সিহঁতে বুজি পাব। কোনো মোক বুজি নাপায় ৰুক্ম, কোনোৱে মোক বুজি নাপায়। আজিয়ে দেখিলি দেখোন কেনেকৈ তেওঁ মোক অকলশৰে এৰি থৈ গুচি আহিলে। কোনোৱে তোক অকলশৰীয়াকৈ এৰি থৈ নাযায়। মই আছোতো। চা কাজল, মই তোৰ সকলো কথাবোৰ জানো, কিন্তু তই আৰু ইয়াত এনেকৈ থাকিব নালাগে। মৰমে তোক য'তেই এৰি থৈ নাযাওক, মই তোক ঘৰত থৈ আহিম। আহ আহ। কিন্তু আৰে কোনো কিন্তু নাই। কোনে কি কয় মই চাম। আহ। বাবা, তুমি অকলে? অঁ, অকলে। মন নগ'ল তাইক ঘৰলৈ ঘূৰাই আনিবলৈ। কি এতিয়ালৈকে তোমালোকৰ ডিভ'ৰ্চ হোৱাই নাই? এইবোৰ তুমি কি কৰি আছা বাবা? নাজানো কি কৰিছোঁ। খং উঠাত এৰি গুচি আহিলোঁ। এইবোৰ এতিয়া ঠিক নহয় মৰম। আৰে তাই অকলে ক'ত যাব, কি কৰিব? তুমি মোক বৰ টেনশ্যনত পেলোৱা মৰম। এতিয়া ক'ৰবাত যদি কিবা এটা অঘটন ঘটে, আমাৰতো গোটেই ঘৰখনে শেষ হৈ যাব। কিন্তু মই যে লাহে লাহে শেষ হৈ গৈ আছোঁ, মোক কোনে বুজিছে? কি হৈ আছে মোৰ, কি চলি আছে মোৰ মনৰ মাজত? তোমাক আমি বুজি পায়েতো এইটো সিদ্ধান্ত ল'বলৈ দিলোঁ। তোমালোকে সিদ্ধান্ত লৈছা, মই মানিছোঁ। কষ্ট যিমান পাইছোঁ মই নিজে সহ্য কৰিছোঁ। তুমি ফ্ৰাষ্ট্ৰেটেড নহ'বাচোন, আমি তোমাৰ লগত আছোঁ। কিন্তু তুমি তাইক এনেকৈ এৰি থৈ আহি
ভাল কাম কৰা নাই বাবা। যি হয় হৈ থাকিব। মোৰ তাইৰ প্ৰতি একো দৰদ নাই, একো ভাল পোৱা নাই। তুমি এনেকুৱা কিয় হৈ গৈছা মৰম? যিমানে যি নহওক তাই তোমাৰ ৱাইফ, আৰু যেতিয়ালৈকে ডাইভৰ্চ কেছটো শেষ হৈ নাযায় তেতিয়ালৈকে তুমি তাইৰ ৰেছপনচিবিলিটি ল'বই লাগিব। নলওঁ, একো ৰেছপনচিবিলিটি নলওঁ। যি হয় হৈ থাকিব। কোনো কাৰণতে মই তাইক এতিয়া সহ্য কৰিব নোৱাৰোঁ, আৰু জোৰ কৰি মোক সহ্য কৰিবলৈ নক'বা। আজিৰ পৰা মই তোমাক একো নকওঁ, একদম চাইলেণ্ট। মোক এইখিনি টান কথা কোৱাৰ বাবে এইটো চৰ। মৰমে এনেকে কেনেকে ভুল কৰি থাকে? কি হ'ল? মৰমে তাইক তাতে অকলে এৰি থৈ গুচি আহিলে, আৰু এতিয়া ৰুক্মই তাইক লৈ ঘৰলৈ আহিছে। কি ৰুক্মই কাজলক লৈ আহিছে? অঁ, আৰু তাকে দেখি এতিয়া মৰমে কাজলৰ লগত আকৌ তৰ্ক আৰম্ভ কৰিছে। এতিয়া তয়ে কৈছো ডমিনাছ, ভুল কাৰ? মৰমে তাইক অকলে এৰি থৈ অহাটো ভুল, নে ৰুক্মই তাইক ঘৰত লৈ অহাটো ভুল? দাদা, মৰমে এতিয়া ভুল কৰিছে, কাৰণ কাজলক ৰাস্তাত এনেকৈ এৰি থৈ অহা এইটো কেনেকুৱা কথা? অ', এতিয়া ৰুক্মই কাজলক লৈ অহাৰ বাবে মৰমৰ গা পৰিল, তাৰ আত্মসন্মানৰ লাগিলে। দাদা, মই আৰু এইবোৰ কথাত মাত মাতিবলৈ নাযাওঁ। মোৰো কিবা ঠিক লগা নাই। ভাবিছিলোঁ সিহঁতক বুজাই বঢ়াই কিবা এটা সলনি কৰিব পাৰিম, কিন্তু সলনিটো দূৰৰে কথা। এইবোৰ কথা বাদ দিয়া, থাকিবলৈ দিয়া, সিহঁতক এনেকৈ থাকিবলৈ দিয়া। মৰমৰ এনেবোৰ কথাতে মোৰ খং উঠে। আমাৰ ফেমিলিটো গোটেই ছ'চাইটিৰ আগত এতিয়া এটা হাঁহিৰ কাৰণ হৈ গৈ আছে। এইবোৰ আৰু নকবি অবিনাশ, বহুত অশান্তিত জীয়াই আছোঁ মই। এতিয়া সোনকালে এইবোৰৰ অন্ত পৰিলেই হ'ল আৰু। বাহ, অকণমান মই আঁতৰহে হ'লোঁ। পাখি গজি গ'ল একেবাৰে। মই অকণমান সময় তোমাৰ পৰা আঁতৰ হোৱাৰ লগে লগে ৰুক্মই গৈ তোমাৰ কাষ পালে। অকণমান শুনকচোন আপুনি, শুনকচোন। উঠ! ভাবিছিলোঁ তোক মই সহজ ভাবি ল'ম, অতীতত যিয়েই নাথাকক মই কিবা কৰি মেনেজ কৰিম, মনটো বুজাম। কিন্তু তই এনেকৈ মোৰ গাত বাৰে বাৰে হাত দিবলৈ আপুনি ক'ৰ পৰা সাহস পালে? বিয়াৰ দিনাখন বামুণৰ কাষত বহি মন্ত্ৰ জপ কৰোঁতে তোমাৰ সৰ্বোচ্চ অধিকাৰ মই লৈ পেলাইছোঁ। আপুনি চাগে সেই গুৰু বাক্যৰ অৰ্থই বুজি নাপালে। অৰ্থ মই যিয়ে নুবুজো, তুমি এতিয়া মোৰ ৱাইফ। ভুল কৰিছা, তাৰ শাস্তি তুমি পাবই লাগিব। বিয়া কৰালে বুলিয়ে আপুনি মোক চুক্তিৰ বান্ধোনেৰে এনেদৰে বান্ধি নেপেলাব যে আপুনি মোক উঠ বুলি ক'লে উঠিম আৰু বহ বুলি ক'লে বহিম।
অঁ মই ভুল কৰিছোঁ আপুনি মোক খং কৰক সহ্য হোৱা নাই চৰ মাৰক কিন্তু মিছা অপবাদত এটাও যদি টান কথা কয় মই কিন্তু সহ্য কৰি নাথাকোঁ বাহ বিয়া কৰাই অনাৰ পিছত ভাতজনীৰ মুখত মাতেই নাছিল আজি দেখিছোঁ একেবাৰে আখৈ ফুটাটি কথা ফুটিছে অ'কে 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 আজিৰ পৰা মই তোমাক একো নকওঁ একদম চাইলেণ্ট মোক এইখিনি টান কথা কোৱাৰ বাবে এইটো চৰ আৰু ইয়াতকৈ যদি বেছি কথা ক'বলৈ যাওঁ তেনেহ'লে কি হ'ল ভয় কৰিছা আয়ো মুখখন কেনেকুৱা কৰিছে চা শুনা মই তোমাক কেতিয়াবা খং কৰিম বা সন্দেহ কৰিম বুলি কেতিয়াও নাভাবিবা মই তোমাক বহুত ভাল পাওঁ সকলো ফালেই নিয়ম পুৰণিৰ তলত জীৱন পুৰুলিয়ে কাজলিতে উদাসে ভৰে মন অ' কাজল প্ৰিয় ফাগুনৰ কবিতা খৰা পাতে পাতে বিষাদ বে